মই মানে তেখেতক গৈ সুধিছিলো, পুলিং এজনক ভাত খাই আছে সিহঁতে ৰুমত। তেতিয়া মই সুধিছিলো যে ছাৰ আমাৰ যে বাহিৰত ভোটাৰকেইটা আছে, এই ভোটাৰৰ মানে বুথটো আমি কি কেনেকে দিয়াব পাৰো? তেতিয়া তেখেতে কি কৈছে যে বুথটো আমি দিব নোৱাৰি, এইটো 1 মাহ আগত তোমালোকে কিবা এটা কাগজ দিব লাগিছিলে, তেতিয়াহ'লে তোমালোকে দিব পাৰিবা। সেইখিনি কথা আমি পাতিলো ভিতৰত। তেতিয়া তেখেতে ওলাই আহিলে, আহি পেলাই আমাৰ বৌ এজনে ইয়াত ৰৈ আছে, মই পিছফালে আহি আছো। বৌক আহি কৈছে এই মানুহজন একদম বৰ অভদ্ৰ হয়, এনেকে মানে আৰু কিবা কিবি কৈছে। গোটেইখিনি কথা মই শুনা নাই, কিন্তু অভদ্ৰ কথাটো মই স্পষ্ট শুনি পাইছো। কোনে কৈছে কথা? এইটো আমাৰ যিটো ফিজাৰিং অফিচাৰ 14 নম্বৰ হয়, মহিলাগৰাকী কৈ আছিলে তেখেতে বিয়ালুগৰাকী। এতিয়া আপোনালোকে কিবা উত্তৰটো বচিছে নাই, মানে আমি এই বস্তুটো যে তেখেতে যে ক'লে, ইয়াৰ মানে আমি বিচাৰ লাগে আৰু বন্ধ হৈ আছিলে। 15-20 মিনিট মান বন্ধ হৈ আছিলে। এইটো 14 নম্বৰ হেৰি হয়, এতিয়া নতুন হিচাপত 14 নম্বৰ সোণাৰীবিলি LP স্কুল। এইটো কোনোৱামাৰী পঞ্চায়ত। আমাৰ সোণাৰীবিলি 14 নম্বৰ কেন্দ্ৰত ভোট গ্ৰহণ চলি আছিল, ধুনীয়াকে আৰামত চলি আছে। তাৰপিছত মানে কিছুমান ভোটাৰ বাহিৰত আছে, সুধিছে গৈ আমাৰ পুলিং এজেণ্টে সুধিছে গৈ এইকেইটা বাহিৰৰ ভোটাৰখিনিক আমি কেনেকে ভোট দিয়া ব্যৱস্থা কেনেকে কৰিব পাৰোঁ। তেতিয়া ধুনীয়াকে তেখেতে মানে কৈছে যে এইটো আমাৰ নিয়মত নাই যদি তেখেতে গুচি আহিছে, নাই যদি আৰু এবাৰ তেখেত কৈছে চাওকচোন পাৰি নেকি, কোনো কি কয় নাই নোৱাৰি। ধুনীয়া ওলাই গুচি আহিলে। লগে লগে আৰু এজন বৌ আছিল, পুলিং এজেণ্টৰ বৌ এজন আছিল বিয়েলো, তাৰ কথা বহুত বেয়াকে কৈছে, বহুত বেয়াকে কিবা অভদ্ৰ বহুত কিবা কৈছে। সেইটো কোৱাৰ কাৰণে এতিয়া আমি বৰ্তমান পুলিং 15 মিনিট ধৰি বন্ধ হৈ আছে। 15-20 মিনিট ধৰি বন্ধ হৈ আছে। আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'লেহেঁতেন তেনেকুৱা আমি কৰিব দিয়া নাই, আমি নিজেও দিয়া নাই। কাৰণ এইটো কিয় কৈছে সেইটো বিচাৰটো আমাৰ লাগে, সেইটো বিচাৰ আমাৰ লাগে। বাহিৰৰ ভোটাৰ থাকে, সেই ভোটাৰৰ লিষ্টখন আমাৰ হাতত অহা নাছিলে। তাৰ বাবে এখেতে সুধিছিলে যে লিষ্টখন আমাৰ হাতত আহিছে নাই, ভোট দিব পাৰিব নাই, যোনটো নিয়ম মতে নোৱাৰে। তাৰ বাবে মানে আমাৰ লগত অলপ মিছ আণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হৈছে। সেইকাৰণে এখেতে মোৰ লগত মানে বাহিৰত মাতি নি কথা কৈ আছিল। বাহিৰত নহয়, আপুনি সেইটো ৰুমত আপুনি আছিলে ৰুমত, আমি গৈছিলো আপোনাৰ ৰুমত। হয়, তাৰপিছত তেতিয়া কওঁতে কৈছে যে মানে তেওঁ কৈছিলে যে এইটো কিবা কৰাই দিয়ক, সেইটো নিয়ম মতে নোৱাৰি। তাতে তেওঁ অলপ ভুল বুজাবুজি হ'ল, এইটো তেওঁ অভদ্ৰামী বুলি ভাবিলে। মই প্ৰিচাইডিং অফিচাৰ, একো মোৰ এনেকুৱা অভদ্ৰামী কৰা নাই। এখেতে ভুল বুজিছে আৰু অলপ খং উঠিছে। আপুনি চাওক, আপুনি আমাৰ ৰুমৰ পলিং এজেণ্ট হয়, প্ৰচেছটো বন্ধ হ'ব নালাগে। প্ৰচেছ বন্ধটো আমি আমি জাষ্ট কথা পাতিবলৈ বন্ধ হোৱা নাই।